জয় হিন্দ বন্ধুসকল, স্বাগতম জনালো মোৰ চেনেললৈ আপোনালোকক সকলোকে। মই দুটা কথা আলোচনা কৰিবলৈ ওলাইছো আজি। যিসকল ড্ৰাইভাৰ আৰু যিসকল ড্ৰাইভিং টেষ্ট দিব তেওঁলোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা, জানি থবলগীয়া কথা। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। ঠিক আছে। এনেকুৱাকৈ গেৰেজত সুন্দৰকৈ গাড়ীবিলাক চাফ চুতৰকৈ ৰখা হৈছে। মই আপোনালোকক অকমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমি থকা জগাখিনি এনেকুৱাকৈ গেৰেজত কিছুমান যন্ত্ৰপাতি আছে, থুলমূলকৈ প্ৰয়োজনীয় যন্ত্ৰখিনি আছে ইয়াতে। সেয়েহে অকমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো বেছি দীঘল নকৰি খন্তেক পিছতে আলোচনা কৰি আছোঁ, শেষলৈকে চাই থাকক। ইফালে হ'ল বিশ্বকৰ্মা পূজা থান, এয়া বিশ্বকৰ্মা বাবা পূজা পতা হয় ইয়াতে। ইফালে হ'ল মটৰ আছে, এয়া পানী মটৰ, গাড়ী ধোৱা হয়, সুন্দৰকৈ গাড়ী ধুব পাৰি মটৰ থাকিলে। বাৰিষা সময়ত বিশেষকৈ কষ্ট হয়। দৰ্জা খুলিলোঁ। এইয়া ড্ৰাইভিং চিটৰ কাষতে ইয়াতে ফিউল ডিজেল ভৰাবলৈ কেপ অপেন কৰা, এইটো ইয়াতে চাবিটো আছে, আৰু বনেট অপেন কৰাও সেইখিনিতে আছে, চাই ল'ব। এইখন বনেট কয়, এইখন উঠাব লাগে ইঞ্জিনটো চাবলৈ হ'লে। আহক গাড়ীত বহি পেলাই কথাখিনি আলোচনা কৰোঁ। ঠিক আছে। আমি ড্ৰাইভাৰসকলে সদায় গাড়ীখন চলোৱাৰ আগত আমি ফুল চেকিং কৰি লোৱাৰ খুবেই প্ৰয়োজন। কোনো দিনে চেকিং নকৰাকৈ গাড়ীখন ডাইৰেক্ট চলাবলৈ চেষ্টা কৰিব নালাগে। আমি ফুল গাড়ীখন কেনেকৈ চেকিং কৰিম? প্ৰথমতে আমি গাড়ীখন চাৰিওটা চকা সকলো প্ৰতিটো চকাকে আমি হাৱাটো চাই ল'ম, হাৱা আছে নে নাই, ঠিকে ঠাকে আছে নে নাই। তাৰ পিছত আমি এক্সপিয়াৰ চকাটো চেকিং কৰিম। এক্সপিয়াৰ চকাটো চেকিং কৰিবলৈ কোনোদিনে পাহৰিব নালাগে। এক্সপিয়াৰ চকাটো আমাক খুবেই প্ৰয়োজন হৈ যায়। কেতিয়াবা হাৱা পামচাৰ হৈ যাব, তেতিয়া আমাক প্ৰয়োজন হৈ যাব। সেইকাৰণে এক্সপিয়াৰ চকাটো খুবেই প্ৰয়োজন, চেকিং কৰি ল'ব। তাৰপিছত আমি বনেট খুলিম। বনেট খুলি লৈ আপোনাৰ সকলো চেকিং কৰি ল'ম। ব্ৰেক অইল, কুলেণ্ট পানী ঠিকে আছে না নাই, গেছ অইল, ইঞ্জিন অইল ঠিকে আছে না নাই, সেইবিলাক সকলো চেক কৰি ল'ম। তাৰপিছতে আমি যেতিয়া নেকি আৰু এটা কথা, আপোনাৰ জেক লিভাৰ, জেক, হুইল ৰেঞ্চ এইবিলাক পাহৰি নাযাব, সেইবিলাকৰ লগত লাগিব, তেতিয়াহে চকা খুলিব পাৰিব ন। বনেট খুলি আপোনাৰ গেছ, ইঞ্জিন অইল ঠিকে আছে না নাই সেইবিলাক চাই ল'ম। ব্ৰেক অইল আছে না নাই, কুলেণ্ট পানী ঠিকে আছে না নাই, সকলো চেক কৰি ল'ম। তাৰপিছত আমি যেতিয়া নেকি চলাবলৈ চিটত বহিম, তেতিয়া আমি চিটটো আগুৱা পিছুৱা কৰি নিজৰ সুবিধা মতে মিলাই ল'ব লাগে। তাৰপিছত চিট বেল্ট কোনোদিনো পাহৰি নাযাব, চিট বেল্ট লগাব। তাৰপিছত লেফ্ট ৰাইট গ্লাছটো পিছফালে দেখি পোৱাকৈ সম্পূৰ্ণ ধুনীয়াকৈ মিলাই ল'ব। মিডিল গ্লাছ মিলাই ল'ব, পুৰা কমফৰ্ট সুবিধাজনক হিচাপতহে লাহেকৈ চলাব। তাৰপিছত আপোনাৰ ৱেপাৰ, যেতিয়া নেকি বৰষুণ দিব তেতিয়া আমাক ৱেপাৰ প্ৰয়োজন, সেইবিলাকো ঠিক থাকিব লাগে। আপোনাৰ লাইট, ইণ্ডিকেটাৰ সকলো ঠিক থাকিব লাগে, সকলো চাই ল'ব লাগে। লাইট, আপাৰ ডিপাৰ সকলো জানিব লাগে। ভিতৰৰ ফাংচনখিনি ফ্ৰী মাইণ্ডত সকলোখিনি জানি ল'ব লাগে। যদি গোটাইখিনি জানি লৈছে, তেতিয়াহ'লে গাড়ীখন চলোৱাত একো অসুবিধা নহয়, ইজিলি চলাবলৈ পাৰিব। ঠিক আছে। আমি ড্ৰাইভাৰসকলে গাড়ীখনক নিজৰ শৰীৰ নিচিনা ভাবি ল'ব লগা হয়। আমাৰ শৰীৰটো ইমান ডাঙৰ, গাড়ীখন ইমান ডাঙৰ, আমাৰ শৰীৰটো সিমানে ডাঙৰ। তাৰপিছতে
আপোনাৰ ইঞ্জিনটো খুব মাইণ্ডৰ লগত পুৰা সেটিং হৈ যাব লাগে মনৰ লগত মাইণ্ডৰ লগত তেতিয়াহে আমি কি কয় ক্লাছ এক্সেলেৰেটৰ আপোনাৰ ব্ৰেক সকলো মানে কাম কৰিলে আমি খুব ধুনীয়াকৈ ইঞ্জিন লগত খাপ খুৱাই ল'ব পাৰিব লাগে তেতিয়াহে আমি সকলো ধুনীয়াকৈ চলাবলৈ পাৰিম আৰু গাড়ীখন ভালে আছে না নাই ক্লাছ ব্ৰেক এক্সেলেৰেটৰ ঠিকে আছে না নাই সকলো জাজ কৰিবলৈ জানিব লাগে জাজ কৰিব লাগে তেতিয়াহে আমি গাড়ীখন ভালে আছে না নাই ঠিকে আছে না নাই গাড়ীখন তেতিয়াহে ক'ব পাৰিম আমি ভালে আছে না নাই ঠিক আছে এইখন থাৰ হয় এইখনত বহি পেলাই মই কথা পাতি আছো ঠিক আছে এক নম্বৰ কথাখিনি এইখিনি আছিলে আমি নিজে চলোৱা বাহনখন ঠিকে আছে না নাই সম্পূৰ্ণ আমি চলোৱাৰ আগত চেকিং কৰি ল'ব লাগে ভালে আছে না নাই ঠিক আছে 2 নম্বৰত নেক্সট কুৱেশ্যন আমি গাড়ীখন চলাই থাকোতে গৈ থাকোতে হঠাৎ ৰাস্তাত বেয়া হৈ গ'ল বা পেট্ৰল শেষ হৈ গ'ল বা ডিজেল শেষ হৈ গ'ল বা অন্য কিবা বেয়া হৈ গ'ল তেতিয়া ৰাস্তাত হঠাৎ ৰাস্তাৰ মাজত ৰৈ গ'ল তেতিয়া আমি কি কৰিম তেতিয়া আমি লগত কেজন আছো বা কাৰোবাৰ সহায়েৰে আমি গাড়ীখন ৰাস্তাৰ পৰা কিনাৰত ঠেলি লৈ যাব লাগে তাৰ পিছত আপোনাৰ গাড়ীখন টানি প্লাই গ্যাৰেজত লৈ যোৱা ব্যৱস্থা কৰিব লাগে নহলে গ্যাৰেজৰ মানুহ মাতিব লাগে আমি ৰাস্তাত যদি কেতিয়াবা হঠাতে গাড়ীখন ৰৈ যায় লগে লগে আমি ৰাস্তাৰ কিনাৰত ঠেলি লৈ যোৱা বা টানি লৈ যোৱা ব্যৱস্থা কৰিব লাগে তাৰ পিছতহে আমি গ্যাৰেজৰ কথা চিন্তা কৰিম ঠিক আছে এখিনি আছিল সুমকৈ দুটা কথা কবলৈ আহিলো বা আলোচনা কৰিবলৈ আহিলো ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আঙুলিয়াই দিব এসএমএস কৰিব তেতিয়াহে ময়ো বুজি পাম কথাখিনি কিমান শুদ্ধ হৈছে হোৱা নাই আৰু সকলোৱে সুস্থ থাকক সবল থাকক ভালে থাকক বাহনখন নিজৰ ভালকৈ চেকিং কৰি সদায় ভালকৈ নিয়ম মানি ট্ৰাফিক এইবিলাক মানি ৰুল মানি সকলোৱে ধুনীয়াকৈ চলাবলৈ চেষ্টা কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ঠিক আছে ধন্যবাদ অন্য এটা ভিডিঅত লগ পাম জয় হিন্দ